5 ষ্টাৰ ৰেটিং থকা আৰু এখন গাড়ী টাটা টিয়াগো এখন কিমান দিব লাগিব ডাউন পেমেন্ট আপুনি বাইক কিনিম বুলি ভাবিছে হয় তো বাইক কিনিব নালাগে ফ্ৰেন্স মটৰছত ভিজিট কৰক খালি এবাৰ যদি আপুনি এখন বাইক কিনিম বুলি ভাবিছে তেতিয়া হলে আপুনি বাইক কিনা বাদ দিয়ক ডিলাৰলৈ আহক মানে বাইকৰ দামত দিব গাড়ী 20000 ডাউন পেমেন্ট কৰিলে এখন গাড়ী মই আপোনাক দিব পাৰিম মাত্ৰ 20000 মাত্ৰ 20000 টকা মাত্ৰ 20000 টকা হাতত লৈ আহক আৰু এখন আপোনালোকে টাটা টিয়াগো যত নেকি আপোনালোকে 5 ষ্টাৰ ৰেটিং থকা গাড়ী পাব সচৰাচৰ আমি ভাবো যে আমাক এখন ফেমিলি কাৰ লাগে তো ফেমিলি কাৰ বুলি কোৱা লাগে আমাৰ মনলৈ আহে এখন আৰ্টিগা এখন দাদা কিমান মান টকা ডাউন পেমেন্টত ল'ব পাৰিব আৰ্টিগা 2019 চনৰ হয় হয় 1 লাখ টকা মাত্ৰ ডাউন পেমেন্ট কৰক আপোনাৰ হাতত 1 লাখ টকা লৈ আহক আৰু ফেমিলি কাৰ আৰ্টিগাখন আপোনালোকৰ ঘৰলৈ লৈ যাওক আৰু আপোনালোকৰ ফেমিলি লৈ বিভিন্ন জায়গাত পিকনিক খাবলৈ যাওক ফুৰিবলৈ যাওক XUV 500 W10 ওকে সানৰুফৰ পৰা আপুনি ফেসিলিটি গুটেখিনি পাই যাব ওকে এখন গাড়ী আপোনালোকে আমাৰ পৰা ল'ব হলে মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট কৰক 1 লাখ টকা ডাউন যদি 1 লাখ পেমেন্ট টকা ডাউন পেমেন্ট নকৰে 80000 টকা ডাউন পেমেন্ট কৰক 80000 টকা ডাউন পেমেন্টত আপোনালোকে XUV 500 W10 সন্মুখত দুখন টাটা টিয়াগো আছে এখন হৈছে আপোনাৰ এছ কালাৰ আৰু এখন হৈছে সিল্কি সিলভাৰ কালাৰ দুইখনৰ ডাউন পেমেন্ট কিমান মানত ওলাই যাব 30 পৰা 40000 ডাউন পেমেন্ট কৰিলে এই দুইখন গাড়ী আপোনালোকে আমাৰ পৰা নিব পাৰিব 5 ষ্টাৰ ৰেটিং থকা গাড়ী মাত্ৰ 30000 টকা হাতত লৈ আহক যিখন গাড়ীয়ে পছন্দ হয় সেইখনে আপোনালোকে ল'ব পাৰিব য'ত আপোনালোকে বিভিন্ন ধৰণৰ ফিচাৰ্ছৰ সুবিধা পাব যদি আপোনালোকে ফিচাৰ্ছ ভাল বিচাৰিছে বা ৰেটিংটো ভাল বিচাৰিছে তেতিয়াহ'লে এই দুখনৰ ভিতৰত যিকোনো এখন লওক মাত্ৰ 30000 টকা ডাউন পেমেন্ট এতিয়া মই দুখন দেখাম আপোনালোকৰ ফেমিলি কাৰ আৰু এই ফেমিলি কাৰ দুইখন আছে আৰ্টিগা এখন হৈছে হোৱাইট আৰু এখন হৈছে ব্লু যিখনে আপোনালোকৰ পছন্দ হয় সেইখনে ল'ব পাৰে মাত্ৰ হাতত লৈ আহিব লাগিব কিমান 1 পৰা 1.5 লাখ টকা লৈ আহক আৰ্টিগা আপোনালোকে লৈ যাব পাৰিব শুনিছেনে আপোনালোকে মাত্ৰ 1 পৰা 1.5 মানে 1 লাখৰ পৰা 1.5 লাখ টকা হাতত লৈ আহক আৰু কাগজ পাতিখিনি লৈ আহক দুখন গাড়ী ফেমিলি কাৰ হোৱাইট এণ্ড ব্লু যিখনে পছন্দ হয় আপোনালোকে সেইখনে ল'ব পাৰিব দাদা যিহেতু এখন ৰেনেল কুইড তো মাইলেজত ৰজা মাইলেজ বহুত ধুনিয়া 2017 মডেলৰ গাড়ী হয় 30000 চলিছে স্পেয়াৰ টায়াৰ ইউজ নোহোৱা গাড়ী ওকে স্পেয়াৰ টায়াৰ ইউজ নোহোৱা এখন গাড়ী মই মাত্ৰ 50000 টকাত আপোনালোকক দিব পাৰিম 50000 টকা মাত্ৰ 50000 টকা ডাউন পেমেন্ট কৰক এখন গাড়ী আপোনালোকে ল'ব পাৰিব ওকে ছাৰে ইনোভা ক্ৰিষ্টা মাউণ্টেন কিং গতিকে এইখন ইনোভা ক্ৰিষ্টা কিমান টকা ডাউন পেমেন্টত ওলাব 2 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2 লাখ টকা ডাউন পেমেন্টত আপোনালোকে ইনোভা ক্ৰিষ্টা ল'ব পাৰিব যিখন গাড়ী হৈছে মাউণ্টেন কিং আপুনি অৰুণাচল যাওক চাই আপুনি ছিকিম যাওক ইনোভা কিনক 2 লাখ টকা ডাউন পেমেন্ট দিয়ক বহুত ৰাইজে 5 ষ্টাৰ ৰেটিং থকা গাড়ী এখন বিচাৰে এটা কথা হল 5 ষ্টাৰ ৰেটিং থকা গাড়ী এখন ল'লে নহব তো ডাউন পেমেন্টটো কথা আছে আপুনি হাতত কিমান টকা লৈ আহিব দাদা কব কিমান টকা লৈ আহিব লাগিব 2022 চনৰ গাড়ী হয় 15000 চলিছে হয় 1 লাখ টকা মাত্ৰ ডাউন পেমেন্ট কৰক এখন গাড়ী আপোনালোকে ল'ব পাৰিব টাটা পাঞ্চ দাদা এখন টাটা টিয়াগো এখন কিমান মান টকা ডাউন পেমেন্টত ওলাই টাটা টিয়াগো 2017 মডেলৰ গাড়ী হয় মাত্ৰ 50000 টকা ডাউন পেমেন্ট কৰক এখন গাড়ী আপোনালোকে ঘৰলৈ নিব পাৰিব ওকে মানে কিডনেপিং গাড়ী বুলি কোৱা লাগে আমাৰ মনলৈ আহে এখন অমিনি ভান আৰু সেই ভানখন আজি ডেটত স্কুল ভাড়া মাৰি আছে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনালোকে 40000 টকা ডাউন পেমেন্ট কৰিলে আমাৰ পৰা ল'ব পাৰিব হয় নেকি মাত্ৰ 40000 টকা মানে বাইক এখনৰ দামো নহয় এখন গাড়ী আপোনালোকে ধৰক দোকানৰ বস্তু কঢ়িয়াব পাৰে বা স্কুল ভাড়া মাৰিব পাৰে হয় আপুনি 40000 টকা মাত্ৰ ডাউন পেমেন্ট কৰক গাড়ী আমাৰ পৰা আমি ওকে